টুথ পেইনছ বেসিক্যালি কি বুলি কয় যেতিয়া পেশেন্ট এজন আহাৰ পিছত কয় কি মানে মোৰ দাঁতটো বহুত বিষাইছে গোটেই ৰাতি মোৰ পেইন হৈছে মেম মই শুব পৰা নাই একদম মাথাত ধৰিছে যাই পেলাই ডিঙি চিঙি বিলাকো বিষাইছে মানে আই ডোন্ট নো হোৱাট টু ডু নাও এতিয়া টুথ পেইন হোৱাৰ লগে লগে বেসিক্যালি আমি এক্সৰে এখন কৰি চাওঁ টুথ পেইন হোৱাৰ আপোনাৰ ভেৰাইটি অফ কজেছ আছে ভেৰাইটি অফ মানে ৰিজনছ আছে কিছুমানৰ দাঁতৰ ভিতৰত ইনফেকশ্যন হ'ব পাৰে কিছুমানৰ দাঁতটো লৰি থাকিব পাৰে এক্স ৱাই জেড বহুত কিছুমান মানে বহুত ভেৰাইটি অফ ৰিজনছ থাকিব চ' এজ চুন এজ দ্য পেশেণ্ট কামছ উইথ দ্য টুথ পেইন দাঁতৰ বিষ লৈ পেলাই যেতিয়া পেশেণ্ট আহিব আমি লগে লগে আমি এক্সৰে লওঁ এক্সৰে লোৱাৰ লগে লগে আমি দেখিলো কি ইমান মানে বহুত বেছি ইনফেকশ্যন হৈ আছে দাঁতৰ গুৰিত ইনফেকশ্যন হৈ আছে তো সেই ইনফেকশ্যনটো উলিয়াবৰ কাৰণে যোনখিনি আমি প্ৰিকশ্যনাৰী মেজাৰ্ছ আমি ল'ব লাগে সেই মেজাৰ্ছ খিনি আমি ল'ম ট্ৰিটমেণ্ট গাইডলাইনছ ট্ৰিটমেণ্ট প্লেন আমি কৰিম এণ্ড একৰ্ডিংলি কেনেকে কি কৰিব লাগে যোন মানে একৰ্ডিং টু দ্য এক্সৰে যোনখিনি আমি দেখা পালো we will recommend like what is good for the patient what to do next after the tooth pain symptoms basically আপোনাৰ দাঁত বিষালে আপোনাৰ কেনেকুৱা লাইক একদম শুব নোৱাৰিব ধৰক দাঁতৰ বিষতে শুব নোৱাৰিব দাঁতটো কি যদি ইনফেকশ্যন থাকে দাঁতৰ গুৰিত মানে আপোনাৰ swelling হৈ যাব ফুলি যাব আমাৰ অসমীয়াত মানে এটা ৱৰ্ড এটা আছে টেমুনা উঠিছে বুলি কয় it be like an abscess formation from the outside মানে বাহিৰৰ পৰা এনেকে ফুলি ফুলি গৈছে মানে like a গুটি টাইপ মানে ইয়াৰ ওপৰত তো সেনেকুৱা এটা চিমটমছ আহিব টাচ কৰিব নোৱাৰিব পেশেণ্টে পানী খালেও বিষ হ'ব কি বুলি কয় ভাত খাব নোৱাৰিব আৰু টুথ যোনটো হয় মানে পেইনটো চাৰিওপিনে মানে স্প্ৰেড হ'ব নাও তেতিয়া যেতিয়া স্প্ৰেড হৈ যায় সেইটোক আমি ৰেফাৰ্ড পেইন বুলি কওঁ দাঁত এটা দাঁতৰ বিষে হ'ব কিন্তু মানে কি হ'ব সেই পেইনটো গোটেই চাৰিওপিনে মানে মাথাৰ ওপৰত ডিঙিলৈকে মানে স্প্ৰেড হৈ যাব দেন দ্য পেশেণ্ট won't be able to পেশেণ্টে মানে ধৰিব নোৱাৰিব কি কোনটো দাঁতত বিষ হৈ আছে টুথ পেইনৰ ট্ৰিটমেণ্ট এতিয়া ধৰক যদি দাঁতৰ বিষটো যদি এটা পাৰ্টিকুলাৰ ইনফেকশ্যনৰ কাৰণে হৈছে দেন টু উই ৰেকমেণ্ড যদি দাঁতৰ কণ্ডিশ্যনটো যদি ভালে আছে তেতিয়াহ'লে আমিতো ৰুট কেনেল ট্ৰিটমেণ্ট আমি ৰেকমেণ্ড কৰো যদি দাঁতটো ভালে আছে কণ্ডিশ্যন আৰু যদি দাঁতটো গোটেই পোকে খাই একদম নষ্ট কৰি দিছে দাঁতটো বচাব পৰা অৱস্থাত নাই দেন উই চিম্পলি এক্সট্ৰেক্টেড আউট দাঁতটো আমি উলিয়াই দি পেলাই যেতিয়া মানে হিল হৈ যাব বস্তুখিনি যেতিয়া শুকাই আহিব দেন আমি ৰেকমেণ্ড কৰো কি সেইখিনি জেগাত দাঁত এটা লগাই লওঁ আৰু নাইবা কিছুমান পেশেণ্ট এনেকুৱা আহে যে টুথ পেইন হৈছে আমি কজ ফাইণ্ড আউট কৰিব পৰা নাই and then we give them medications আমি painkillers দিওঁ আমি antibiotics দিওঁ because everything মানে two dimensional x-ray মানে পুতুককে ধৰিব পৰা নাযায় there are some infections which is like hidden যোনবিলাক মানে two dimensional x-ray আমি দেখা নাপাওঁ so সেনেকুৱা পেশেণ্টছক আমি প্ৰথমতে কওঁ কি আপুনি এইখিনি মেডিকেশ্যনছ লওক লোৱাৰ পিছত আমি ৰেকমেণ্ড কৰো যে আপুনি এটা কাম কৰক আপুনি চিটি স্কেন এখন কৰি আহক নাইবা আপুনি অপিজি এখন কৰি আহক দেন সেইকেইটা এক্সৰে লৈ কিনে আমি যেতিয়া চাম দেন আমি ফাৰ্ডাৰ আমি প্লেন কৰিম কি কি কৰা ভাল হ'ব বহুত পেশেণ্টছে মানে কয় কি হা লং কা তেল ডাল দিয়া লঙৰ তেল দি দিলো কিছুমানেতো চাধা দি দিয়ে গাঁৱৰ মানুহ বিলাকে কিছুমানে তামোল ৰাখি দিয়ে এইবিলাকে আপোনাৰ কি কয় যোনটো টুথ পেইনৰ যোনটো কজ হয় এই কজ মানে সেই কজটো ঠিক নকৰিব ভিতৰত ইনফেকশ্যন যোনখিনি হৈছে সেইটো মানে কেতিয়াও আপোনাৰ ঠিক নহয় ইনফেকশ্যনৰ কাৰণে যোনটো পেইন হৈছে সেইটো পেইনটোকহে ৰিলিভ কৰিব কিন্তু ভিতৰত যে কি হৈ আছে সেইটো বস্তুটো আমিতো মানে ঠিক কৰিব নোৱাৰিম হোম ৰেমেডি দিলে ঠিক আছে তো হোম ৰেমেডি আই গেছ যদি বহুত বেছি কিবা কিবি হৈছে দেন বহুতে লং তেল দি দিয়ে এইবিলাক কিছুমান হোম হেৰি মানে ইউজ কৰে বাট মানে ইমান ফাইদা নাই বিকজ এবাৰ পেইনটো ঠিক আছে থামি যাব এইবিলাক দিয়াৰ পিছত বাট again like it will come আকৌ মানে আপোনাৰ বিষ আৰম্ভ হ'বই until and unless ইনফেকশ্যনটো মানে পুৰা মতে ক্লিয়াৰ নোহোৱাৰলৈকে আপোনাৰ বিষাই থাকিব maintaining a proper hygiene brushing techniques এইবিলাকে ultimately এইবিলাকে
দাঁতৰ গুৰিত যদি খানা চানা সোমাই আছে, ইউ ব্ৰাছ ইট প্ৰপাৰলি, ভালকে ব্ৰাছ কৰক, ভালকে ফ্লচিং কৰক, ভালকে ডক্টৰৰ তাত ৰেগুলাৰ ভিজিট কৰক, য'ত কেভিটি আছে কিবা আছে গোটেই কেভিটিটো ডিপ নোহোৱাৰ লৈকে মানে তাৰ আগে আগে ডক্টৰৰ তাতে আহক, দেখা কি ছাৰ মেম মোৰ ইয়াতে কেভিটি হৈছে, এইটো কেভিটিটো ভিতৰত নাযাওঁতে আপুনি মোক ফিলিং কৰি দিয়ক। দাঁতৰ মাজত যদি গেপছ আছে কিবা আছে সেইবিলাক আপোনালোকে ডক্টৰ তাত আহি পেলাই ফিল আপ কৰি লওক। এনেকুৱা ধৰণৰ প্ৰিকশ্যন মেজাৰ, মানে আল্টিমেটলি ঘূৰি পকি কথাটো এইটোৱে যে 6 মাহ 1 বছৰৰ টাইম পিৰিয়ডত একবাৰ হলেও ডেন্টিষ্টক ভিজিট কৰক, ডেন্টিষ্টে চাই দিব কি প্ৰব্লেম আছে কি প্ৰব্লেম নাই, একৰ্ডিংলি যেনেকে ডক্টৰে কয় সেনেকে আপোনালোকে কৰিলে টুথ পেইন এনেও নহয় তেনেও নহয়। কিন্তু লাইক ইণ্ডিয়ান ছচাইটি আমাৰ যেতিয়ালৈকে দাঁতৰ বিষ নহয় তেতিয়ালৈকে মানে ডেন্টিষ্টৰ তাত এনেও নাই কি মোৰ দাঁতটো ভালে আছে, মোৰ বিষোৱা নাই। যেতিয়া বিষাব তেতিয়াহে আমাৰ ওচৰলৈ আহে। বাট আই থিংক সেইটো বহুত দেৰি হৈ যায়। তাৰ আগে আগে প্ৰিকশ্যনৰী মেজাৰ যদি লয় তেতিয়া আপোনাৰ পইচাও বাচিলে, টাইম বাচিলে, বিষ নহলে, কাৰণ দাঁতৰ বিষ বহুত বেছি বেয়া, বহুত বেয়া। দাঁতৰ বিষটো সাংঘাতিক হয়। তো সেইকাৰণে লাইক সেইটো নোহোৱাৰ আগতে ইটছ বেটাৰ কি ইউ কাম টু ইয়ৰ ডেন্টিষ্টৰ ওচৰত আহক, কি কি প্ৰব্লেম আছে মুখখনত আপোনালোকে ডেন্টিষ্টক কওক যে মোক চাই দিয়ক, এণ্ড দেন এভৰিথিং উইল বি ফাইন।